হেল্ল' বন্ধুসকল, আজি উপস্থিত আছোঁ মই ম্যানমাৰৰ নিচেই কাষৰ এটি ঠাই, বৰ সুন্দৰ মনোৰম ঠাই। আৰু এইখিনিতে আছে, আপোনালোকে দেখিব পাইছে, ওলমা দলং এখন। এই ওলমা দলংখনত পাৰ হ'বলৈ সাহসো লাগিব। এয়া আমাৰ জাকিৰ হুছেইনে এই ওলমা দলংখনত পাৰ হৈ আহিলে, কিন্তু মোৰ এতিয়াও সাহস হোৱা নাই। মই চেষ্টা কৰিছোঁ পাৰ হ'বলৈ, কিয়নো এই দলংখন পাৰ হোৱাৰ লগে লগে এয়া তলত চাব, আপোনালোকে দিখৌ নৈখন চাব পাইছে। এই দলংখন পাৰ হোৱাৰ পাছতে আমি ম্যানমাৰ পামগৈ। এয়া চাওক, কিমান সুন্দৰ দৃশ্য। এনে এখন মনোৰম ঠাই পাৰিলে আপোনালোকে এদিন আহিবচোন ইয়ালৈ, খুব ভাল লাগিব। গতিকে মই অলপ আগলৈ গৈ আপোনালোকক সম্পূৰ্ণ দৃশ্য দেখুৱাবলৈ সক্ষম হ'ম বুলি ভাবিছোঁ। এয়া দেখি পাইছেনে? চাৰিওফালে গছ গছনিৰে ভৰা এটি মনোৰম ঠাই বুলি ক'ব লাগিব। যিহেতু বৰ্তমান আমি আছোঁ নাগালেণ্ড এৰিয়াত, আৰু এই দলংখন পাৰ হোৱাৰ লগে লগে আমি ম্যানমাৰত সোমাই যাম বুলি ভাবিছোঁ। গতিকে আমি ফুৰিবলৈ আহিছোঁ বাৰু, তেনেকৈ একো নাই। তো বন্ধুসকল, পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক বিতংভাৱে জনাম আৰু সম্পূৰ্ণকৈ দেখুৱাম। আজিলৈ আহোঁ, ধন্যবাদ।